পইণ্টলৈ স্বাগতম মই দীক্ষিত শৰ্মা বৰ্তমান মোৰ লগত উপস্থিত আছে টুটা পইণ্টত আৰু আমাৰ টাইম মিটাৰ বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰথমে আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু কিছু বিষয়ত আপোনাৰ লগত আমি কথা পাতিম সেই বিষয়সমূহলৈ যোৱাৰ পূৰ্বে মই সকলোকে এটো অনুৰোধ জনাও আপোনালোকৰ অনুৰোধ থাকিব যিমান পাৰে আপুনি যাতে স্পষ্টতাৰে নিজৰ কথাখিনি ৰাখিব পাৰে প্ৰথম মই বিষয় আহিছো নিৰ্বাচন আপোনালোক নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এবাৰ বিজেপিৰ ইতিহাসত যদি চোৱা যায় প্ৰথমটো নিৰ্বাচন হ'ব য'ত তেওঁলোকে শাসনত থকাৰ পাছত অসমত তেওঁলোকে দ্বিতীয়বাৰ ৰাইজৰ ওচৰলৈ গৈছিল আৰু ৰাইজে আপোনালোকৰ প্ৰতি নিজৰ আস্থা ব্যক্ত কৰিলে আৰু দ্বিতীয়বাৰ আপোনালোকক শাসনত বহালে মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ এইটো যে এইবাৰ যেটো নিৰ্বাচন হ'ল আপুনিও যথেষ্ট সংখ্যক বা ভাল মাৰ্জিনত আপুনিও বিজয়ী সাব্যস্ত হৈ আহিলে এই নিৰ্বাচনে কিহৰ ইংগিত দিলে আৰু সকলোতকৈ ডাঙৰ ফেক্টৰটো আপোনাৰ দৃষ্টিত কোনটো হ'ল বিগত যি নিৰ্বাচন এই নিৰ্বাচনে এটা কথাই সাব্যস্ত কৰিলে সেইটো হৈছে যে অসমৰ ৰাইজে কোনে কিমান কাম কৰিছে কামৰহে স্বীকৃতি দিয়ে আবেগ অনুভূতিৰ ৰাজনীতি আৰু অসমত এটা নচলা হৈছে আবেগ অনুভূতিৰ ৰাজনীতি নচলা হৈছে তাৰ মানে আপুনি কোনটো বিষয়ত বিশেষকৈ মানে আবেগ অনুভূতি যেটো আপুনি শব্দটো ক'লে আপুনি মন কৰিছিলে চাগে যে 2019 চনৰ শেষৰ ফালে বা 2020 চনত অসমত পুনৰবাৰ সেই অসম আন্দোলনৰ আবেগ অনুভূতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে বহুতো কাল্পনিক বা বহুতো এনেকুৱা ধৰণৰ ঘটনা বা এনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে যাৰ দ্বাৰা পুনৰবাৰ এই যেটো আমাৰ নিৰ্বাচনত এটা মানুহৰ মাজত এটা আবেগৰ ঢৌ সৃষ্টি কৰি কা আন্দোলনৰ গয়না লৈ তেখেতসকলে পুনৰবাৰ 1985 যেনেকৈ চৰকাৰলৈ আহিছিল এইবাৰো যাতে সেনেকৈ চৰকাৰলৈ আহিব পাৰে সেই একেই ৰণকৌশলেৰে কিন্তু বৰ্তমানে ৰাইজ এই ক্ষেত্ৰত যথেষ্ট সজাগ হ'ল আৰু ৰাইজে এই আবেগ অনুভূতিৰ যি ৰাজনীতি আবেগ অনুভূতিৰ ৰাজনীতিক প্ৰশ্ৰয় নিদিলে গতিকে এইবাৰৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যদিও আপুনি মোক যদি সোধে যে এই নিৰ্বাচনৰ শিক্ষা কি তেতিয়াহ'লে মই ক'ম যে এইটোৱেই যে অসমত আৰু আবেগ অনুভূতিৰ ৰাজনীতি নচলে বৰ্তমানে কোনে ৰাইজৰ হৈ কি কাম কৰিলে কিমান কাম কৰিলে বা কিমানখিনি কৰিব বুলি ৰাইজৰ এটা আশা আছে তাৰ ওপৰতহে গোটেই কথাখিনি নিৰ্ভৰ কৰে হয় কিন্তু আপোনালোক নিৰ্বাচনত জিকি আহিছে ভাৰতীয় জনতা পাৰ্টি এককভাৱে 60খন আসন আপোনালোকে বিজয় সাব্যস্ত কৰি আহিছে কিন্তু এই নিৰ্বাচনটোক যদি আপুনি অকমান পোষ্টমৰ্টম কৰি চায় তেতিয়াহ'লে মই যদি দুটা ৰাজনৈতিক দলত ধৰো মই মিত্ৰজোঁট ধৰা নাই ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছৰ ক্ষেত্ৰত যদি চোৱা যায় ভোটৰ সংখ্যাৰ মাজত কিন্তু বিশেষ এটা পাৰ্থক্য নাই দুটা দলৰ মাজত প্ৰায় সমানেই ভোট দুটা দলে ৰাজনৈতিক দলে লাভ কৰিছে আপোনালোকে প্ৰায় 93খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু কংগ্ৰেছও 90 92 93ৰ ভিতৰতে আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু এই ক্ষেত্ৰত যদি চাই আপুনি যেটো ক'লে যে আবেগৰ ৰাজনীতি কামত নিদিলে বা কা আন্দোলনৰ যেটা পৰিবেশ আহিছিলে সেই পৰিবেশৰ লগত যদি বা আপুনি এই বিশ্লেষণ যদি কৰি চাই আসন আহিছে কিন্তু পোলিং পাৰ্চেন্টেজ বা ভোটিং পাৰ্চেন্টেজ যদি চোৱা যায় কংগ্ৰেছৰ কিন্তু সিমান লোকচান হোৱা নাই সেই ক্ষেত্ৰত মই অন্য কথা নাজানো মই গুৱাহাটীৰ উদাহৰণ আপোনাক দিব পাৰোঁ কিয়নো মই গোটেইটো ভালকৈ চাইছোঁ মই আপোনাৰ কথাৰ লগত একমত নহয় মই যোৱাবাৰ 2016 চনত যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া গুৱাহাটীত পোলিং হৈছিল 79% অলপমান আৰু আছিল এভাৰেজ 79% আৰু আমি পাইছিলোঁ 1,12,000 কিমান ভোট মই তেবাৰ মাৰ্জিনটো আছিল মোৰ 93,000 এটা কাৰ্যকালৰ পিছত পৰৱৰ্তী নিৰ্বাচনত সকলোৱে কয় কনভেনচনেল নিৰ্বাচনী যেটো এটা চিন্তাধাৰা হেতুত কয় যে পৰৱৰ্তী সময়ত মানুহৰ পোলিংটো কম হয় এইবাৰ আপুনি জানে যে গুৱাহাটীত পোলিংটো কম হৈছে 71.1% নে কিমান 1.4 হৈছে তে
মই কিন্তু এইবাৰ 1,26,000 পাইছোঁ। যোৱাবাৰতকৈ আপোনাৰ মোৰ সংখ্যা বৃদ্ধি পালে। ভোটৰ মানে গুৱাহাটীত 1,71,000 মানুহে ভোট দিছিলে, তাৰে 1,26,000 মানুহে মোক ভোট দিছে। বিগত সময়ত কংগ্ৰেছে যিমান পাইছিলে, কংগ্ৰেছে কিন্তু এইবাৰ তাতকৈ কম ভোট পাইছে। এইবাৰ ৰাইজৰ দল, এইবাৰ অসম জাতীয় পৰিষদ তেখেতসকলৰ প্ৰাৰ্থী আছিল। গতিকে সামগ্ৰিকভাৱে যদি চায় তেতিয়াহ'লে কিন্তু আপুনি যিটো কথা কৈছে তাৰ বিপৰীত দিশটোহে মই অন্ততঃ পূব গুৱাহাটীৰ ক্ষেত্ৰত দেখা পাইছোঁ। হয়, পূব গুৱাহাটীৰ ক্ষেত্ৰত নাই, মই অভাৰঅল অসমৰ ক্ষেত্ৰত। অভাৰঅল অসমৰ ক্ষেত্ৰতো আপুনি কিছুমান মন কৰিব যে এণ্টি ইনকামবেঞ্চি বুলি যিটো এটা বস্তু এটা থাকে, এণ্টি ইনকামবেঞ্চি ফেক্টৰ এটা যিটো হয়, এইবাৰ সেই এণ্টি ইনকামবেঞ্চি ফেক্টৰত যিমানখিনি এফেক্ট কৰিব লাগে আমাৰ চৰকাৰৰ কিন্তু সিমানখিনি কৰা হোৱা নাই। দ্বিতীয়তে 126খনৰ ভিতৰত যিহেতু এইটো এটা পলাৰাইজেশ্যনটো খুব ক্লিয়াৰ হৈছিল, গতিকে বহুতো অঞ্চলত আৰু যিহেতু কংগ্ৰেছ আৰু AIDFৰ মাজত এটা মিত্ৰতা আছিল, আপুনি যদি আপোনাৰ হাতত ষ্টেটিষ্টিক্স ডেফিনেটলি আছে, ময়ো এটা চাইছিলোঁ যে কমেও 12টা সমষ্টিত AIDF আৰু কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ কাৰণে কিন্তু নামনি অসমৰ তেখেতসকল উপকৃত হৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে সামগ্ৰিকভাৱে আপুনি যিটো কথা ক'লে সেইটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। আপুনি সেইটো স্বীকাৰ কৰিব বিচৰা নাই, ঠিক আছে বাৰু। মই এটা বিষয়লৈ আহিব বিচাৰিছোঁ, আৰু সেই বিষয়টো মই আপোনাক অকণমান ফ্লেশ্ববেকত যাব বিচাৰিছোঁ 2014-15 চন, যেতিয়া আপুনি বিজেপিৰ ৰাজ্যিক সভাপতি দায়িত্বত আছিলে। আৰু সেইখিনি সময়ত মোৰ যদি ভুল হোৱা নাই, তেতিয়া ৰাষ্ট্ৰীয় সভাপতি হৈছিল অমিত শ্বাহ, আৰু তেওঁলোকে এটা মেম্বাৰশ্বিপ ড্ৰাইভ আৰম্ভ কৰিছিল, আৰু আপুনি তেতিয়া ৰাজ্যিক সভাপতি আছিল। মোৰ যদি ভুল হোৱা নাই, সেইখিনি সময়ত মেম্বাৰশ্বিপ ড্ৰাইভ যেতিয়া আপুনি সভাপতি হৈছিল, সেইখিনি সময়ত এৰাউণ্ড 2-3 লাখ বিজেপিৰ মেম্বাৰ আছিলে, 2-3 লাখৰ ভিতৰত আছিলে, আৰু সেই মেম্বাৰশ্বিপ ড্ৰাইভত 28 লাখলৈ মোৰ যদি ভুল হোৱা নাই বৃদ্ধি পাইছে। আমাৰ তেতিয়া বাঢ়িছিলে আমাৰ 25 লাখলৈ, 20 লাখৰ পৰা ধৰক 2 লাখৰ পৰা 25 লাখ, 2.5 লাখৰ পৰা 25 লাখ। তাৰমানে আপুনি যদি চাই তেতিয়া 25 লাখতকৈ বেছি আছিলে, মই এভাৰেজ 25 লাখ 25-26 লাখৰ ভিতৰত আছিল। তাৰমানে 23-24 লাখৰ এটা জাম্প হৈছিলে সদস্যৰ সংখ্যা। মোৰ প্ৰশ্নটো মই এই কাৰণে আপোনাক দিলোঁ, বা মই ভূমিকাটো এই কাৰণেই আপোনাক কৰিব লগা হ'ল যে ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ সম্পূৰ্ণৰূপে যিটো এটা টাৰ্ণ হৈছিল তেওঁলোকৰ কমপ্লিটলি, সেইখিনি ক্ষেত্ৰত আপুনি শাসনত থকা বা আপুনি সভাপতিত থকাৰ সময়ত হৈছিলে। এতিয়া আকৌ প্ৰশ্ন আহিছে যে বৰ্তমানৰ ৰাজ্যিক সভাপতি তেওঁ মন্ত্ৰী হ'ল, আৰু নতুন ৰাজ্যিক সভাপতিৰ বিষয়টো উত্থাপন হৈ আছে আৰু চৰ্চাত চলি আছে। নতুন ৰাজ্যিক সভাপতিৰ দৌৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য আহিব নেকি আকৌ? সিদ্ধাৰ্থ ভট্টাচাৰ্যই কেতিয়াও কোনো নেতৃত্বৰ ওচৰত, আপুনি জানে মই কেতিয়াও মোক এইটো কৰি দিয়ক, মোক এইটো পষ্ট দিয়ক বুলি মই কেতিয়াও কাকো অনুৰোধ নকৰোঁ। কিয়নো আমি এটা ব্যৱস্থাৰ মাজেৰে চলোঁ, আৰু সেই ব্যৱস্থাত যেতিয়া এজনক যেতিয়া দায়িত্ব দিয়া হয়, when you choose a captain, সদায় এই যিজনক নেতৃত্ব দিয়া হৈছে তেওঁ কিভাৱে তেখেতৰ নিজৰ টিমটো তেখেতে গঠন কৰে, সেইটো তেওঁক এটা সম্পূৰ্ণ ফ্ৰীডম দিব লাগে, আৰু ফ্ৰীডমটো দিয়া হয়। মই প্ৰায় 30 বছৰতকৈ অধিক কাল ভাৰতীয় জনতা পাৰ্টিতে ৰাজনীতি কৰিছোঁ। কেতিয়াও মই জীৱনত কেতিয়াও মোক এই পদটো লাগিব, এই পদটো দিলেহে মই কৰিম, সেনেকুৱা ধৰণৰ কৰা নাই। আৰু যদি মোৰ সেনেকুৱা ধৰণৰ ইচ্ছা এটা থাকিল, মই এটা চিন্তাধাৰা, এটা ফিলচফিৰ বিশ্বাসৰ কাৰণেহে মই ভাৰতীয় জনতা পাৰ্টিত আছিলোঁ। যেতিয়া মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ, তেতিয়া পৰৱৰ্তী সময়ত কংগ্ৰেছে কওক, অন্যান্য দলৰ পৰা মই যথেষ্ট তেনেকুৱা ধৰণৰ তেখেতসকলৰ পৰা অফাৰ পাইছিলোঁ। মই হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ। তেখেত মৃত, কিন্তু মৃত হ'লেও মই তেখেতক যথেষ্ট আজিৰ দিনত সন্মান কৰোঁ। তেখেতে মোক নিজে পাৰ্চনেলি মাতি নি কৈছিলে যে তুমি মোৰ লগত আহা, মই তোমাক ৰাজনীতি শিকাওঁ, আৰু মই তোমাক যুৱ কংগ্ৰেছত আনি তোমাক মই যদি সিদিনাখন কিবা এটা পদবীৰ বাবে বা কিবা এটা হোৱাৰ সপোনেৰে মই যদি মোৰ ইচ্ছা থাকিলেও মই তেতিয়াহ'লে তেতিয়াই গ'লোঁ হয়, আৰু তেতিয়া গ'লে আজিলৈকে হয়তো মই 2-3 বাৰ কেবিনেট মন্ত্ৰী হৈ আজি মই এই স্থিতি আহি পালোঁ হয়। কিন্তু মই কৈছোঁৱে যে যেতিয়া মই বিজেপি আৰম্ভ কৰিছিলোঁ, তেতিয়া এটা চিন্তাধাৰা, এটা দৰ্শনৰ প্ৰতি মোৰ
যিটো আকৰ্ষিত হৈহে মই কৰিছিলোঁ গতিকে আজিও মই সেইটো অটুট আছে গতিকে দলৰ নেতৃত্ব এটা ৰাজনৈতিক দলত আছোঁ কেন্দ্ৰীয় নেতৃত্বই যেনেকুৱা ধৰণৰ দায়িত্ব দিয়ে তেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিম সভাপতিৰ দায়িত্ব যদি অফাৰ দিয়ে আকৌ মই কৈছোঁৱে যে মই কেতিয়াও তেখেতসকলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্বটো পালন কৰিম যি দায়িত্ব যি দায়িত্ব আৰু একো যদি নিদিয়ে তেতিয়াহ'লে মোৰ কিন্তু আস্থা যিটো আছিল যিটো এটা দৰ্শনত মই বিশ্বাস কৰোঁ আৰু সেইটো মই কিন্তু মোৰ চিন্তাধাৰাটো যে সঠিক আছিল সেইটো কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আহি কিন্তু সেইটো প্ৰতীয়মান কৰিছে মোৰ সেইখিনিতে সন্তুষ্টি যে এটা সময় আছিল নাপায় ক'বলৈ এটা সময়ত যথেষ্ট স্বনামধন্য আমাৰ নলবাৰীৰে এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা তেওঁ এদিন মোক পাই পেলাই খুব গালি দিছে তুমি আৰু অমুকৰ ল'ৰা হৈ পেলাই তুমি আৰু নাপালা এইটো দলতহে যাব পাৰিলা তুমি আমাৰ নিচিনা দলত থাকিব লাগিছিল কিন্তু তেতিয়া মই আৰু তেখেতক উত্তৰ দিব পৰা নাছিলোঁ কিন্তু সেইখিনি সময়ৰ পৰিস্থিতি দেখিলে হয়তো তেখেত সঠিক যেন লাগিছিল কিন্তু মোৰ তেতিয়াও এটা চিন্তা আছিল তেতিয়াও মই এটা বিশ্বাস কৰিছিলোঁ যে অসমৰ যিটো ৰাজনৈতিক সামাজিক পৰিস্থিতি যিটো এই পৰিস্থিতিত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাসংগিকতা আছে আৰু 2016 চনত আমি সেই প্ৰাসংগিকতা কিন্তু প্ৰমাণ কৰি দিছোঁ 21ত আকৌ এবাৰ সেই প্ৰাসংগিকতা যে আৰু অধিক আজি প্ৰয়োজন সেইটো কিন্তু 21ৰ নিৰ্বাচনেও কিন্তু প্ৰমাণ কৰিছে মই দুটামান প্ৰশ্ন আপোনাক আজিৰ তাৰিখত সুধিব বিচাৰিছোঁ যদিও আপুনি মন্ত্ৰী এই মুহূৰ্তত নহয় আগৰ চৰকাৰখনত আপুনি মন্ত্ৰী আছিলে হয় চ' আপোনাৰ হাতত গুৱাহাটী উন্নয়নৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ আছিলে আপুনি কিছুদিন শিক্ষামন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে এই মুহূৰ্তত আপুনি আপোনাৰ নিজৰ কাৰ্যকালটো এজন মন্ত্ৰী হিচাপে অৱশ্যে আপুনি 3 বছৰ মন্ত্ৰী হিচাপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব লগা হৈছিল কিমান সফল বুলি নিজক ভাবিছে বা আপুনি বিশ্লেষণ কৰে মই প্ৰথমে গুৱাহাটী উন্নয়নটো গৈছোঁ কিয়নো মোৰ সমষ্টিটো গুৱাহাটী উন্নয়ন হয় মই ভাবোঁ যে গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত মোৰ কাৰ্যকালৰ যিটো সফলতা বুলি ক'ব বিচাৰোঁ মই সেইটো হৈছে যে বহুতো এনেকুৱা প্ৰকল্প আছিল যিবোৰ প্ৰকল্প মই মন্ত্ৰী হোৱাৰ সময়ত এইবোৰ মৃত হৈ গৈছিল খোৱাপানীৰ প্ৰকল্পই কওক ৰোপৱে প্ৰজেক্টটোৱে কওক বা গুৱাহাটীৰ কৃত্ৰিম বানৰ ৰোধৰ যিটো আছিলে মই কিন্তু অনুভৱ কৰোঁ এতিয়া মোক ইতিহাসে কেনেকৈ ৰেটিং কৰে সেইটো মই ৰাইজৰ ওপৰত এৰি দিছোঁ সময়ৰ ওপৰত এৰি দিছোঁ কিন্তু মোৰ প্ৰচেষ্টা আছিল যে এই মৃত প্ৰকল্পবোৰ কিয়নো এইবিলাকত শ কোটি টকা কিন্তু আমাৰ ইনভলভ হৈ আছিল এই প্ৰকল্পবোৰ কিন্তু পুনৰবাৰ জীৱিত কৰি মই কিন্তু এইবিলাকক লজিকেল এণ্ডিঙলৈ লৈ যাবলৈ ধৰিছিলোঁ আপোনাৰ ৰোপৱেটো দেখিছে ৰোপৱেটোৱে মোৰ দিনতে মই ৰোপৱে প্ৰজেক্টটো ছাকচেছফুলি কমপ্লিট কৰাই নহয় আজিলৈকে সুন্দৰকৈ চলাৰ ব্যৱস্থাটো কৰিব পাৰিছোঁ যদিও এইটো মোৰ দিনত আৰম্ভ হোৱা প্ৰজেক্ট নহয় কিন্তু এই প্ৰজেক্টটো মৰি গৈছিল মৰা প্ৰজেক্টটো মই জীয়াই পুনৰবাৰ সেইটো গোটেইখন সম্পূৰ্ণ কৰি মই এই প্ৰজেক্টটো চলাবলৈ সক্ষম হৈছিলোঁ গুৱাহাটীত পানী যোগানৰ আঁচনিৰ নামত 3টা প্ৰকল্প চলি আছে জেনুৱাৰ্মৰ যিটো আমাৰ সদিলাপুৰত আছে এই প্ৰকল্পটোৰ যিটো পানী পৰিশোধনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে এইটো উদ্বোধন কৰিছে সেইটো আজিৰ দিনত প্ৰত্যেক দিনে 10 কোটি লিটাৰ পানী পৰিশোধন কৰাৰ ক্ষমতা এটা আজি এই প্ৰকল্পটোৰ আছে দ্বিতীয়তে গুৱাহাটীৰ যিটো কৃত্ৰিম বান গুৱাহাটীৰ কৃত্ৰিম বান এইটো মোৰ আগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ আজি মুখ্যমন্ত্ৰী তেখেতে আৰম্ভ কৰিছিলে তেখেতে যিটো ইনিচিয়েটিভ লৈছিলে সেই ইনিচিয়েটিভটো মই কিন্তু লজিকেল কনক্লুজনলৈ আনিব পাৰিছোঁ যোৱা বছৰ তাৰ আগৰ বছৰ অসমৰ ইতিহাসত এনেকুৱা দীঘলীয়া বাৰিষা বতৰ আমি দেখা নাছিলোঁ কিন্তু গুৱাহাটীত আমি আজিৰ দিনত কনফিডেণ্টলি ক'ব পাৰোঁ যে কৃত্ৰিম বান বোলা বস্তুটো আমি বন্ধ কৰিবলৈ সক্ষম হৈছোঁ খুব দবাপিটা বৰষুণ দিছে যিমান আমাৰ মানে যিমানখিনি বৰষুণ সাধাৰণতে দিয়ে তাতকৈ হয়তো 3 গুণ বেছি দিছে ৰাস্তাত পানী জমা হৈছে 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত আমি নিষ্কাশন কৰি কিন্তু ৰাস্তা শুকুৱাই দিছোঁ আগৰ লেখীয়া কিয়নো মই আপোনালোকে মনত পৰে চাগে যে মই যেতিয়া প্ৰথম বিধায়ক হৈছিলোঁ প্ৰথম বিধায়ক হওঁতেই
আমাৰ নবীন নগৰ এসময়ত নবীন সাগৰ বুলি কৈছিল। আজি নবীন নগৰত আপুনি যাওক, নবীন নগৰতো এতিয়া কোনেও ক'ব নোৱাৰে যে সেই 4-5 দিনলৈকে পানীৰ মাজত ককবকাই থাকিবলগীয়া হৈছে। 1 ঘণ্টা 2 ঘণ্টা, কিয়নো এটা পৰিবহণ ক্ষমতা থাকে, সেই পৰিবহণ ক্ষমতাতকৈ অত্যাধিক বৃষ্টি হ'লে পানীখিনি থাকে, কিন্তু 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত কিন্তু গোটেইখিনি আমি শুকুৱাই দিব পাৰোঁ। আপোনালোকৰ সন্মুখৰ এই যে আপোনালোকৰ GS ৰোড, গুৱাহাটী শ্বিলং ৰোড, তাৰ খ্ৰীষ্টিয়ান বস্তিৰ ওচৰত আগতে গোটেই দিনটো বা এবেলা আপোনাৰ পানী জমা হৈ থাকিছিল। আজি আপুনি চাওক, ইমান বৰষুণ হৈছে। কোনোবা দিনা আপোনালোকে অনুভৱ কৰিছেনে? আপুনি আপোনালোকৰ কাৰ্যালয়লৈ আহোঁতে কেতিয়াবা সন্মুখীন হৈছেনে? 1 ঘণ্টা বা 15 মিনিট বা 2 ঘণ্টা খুব বেছি। গতিকে মই ভাবোঁ যে এইটো এটা ডাঙৰ সফলতা। দ্বিতীয়তে, আমাৰ পৌৰ নিগমত আমাৰ বহুতো কৰ্মচাৰী আছিল, যিবিলাক কৰ্মচাৰীয়ে 19 বছৰ 20 বছৰ ৰিটায়াৰ হ'বলৈ সময় হৈছে। তেওঁলোকৰ চাকৰি কৰি আছে, তেওঁলোকে সেই হাজিৰা হিচাপতে কৰি আছিল। মই অলপ এটা উদ্যোগ লৈ প্ৰায় 500 মানুহ আৰু 1100 মানুহ তেখেতসকলকো যাতে চাকৰিৰ নিৰাপত্তাটো পাব পাৰে তাৰ ব্যৱস্থা এটা কৰিবলৈ সক্ষম হৈছিলোঁ। তেখেতসকলে এইটো যথেষ্ট তাৰ বাবে মোক স্বীকৃতি দিছে বা তেখেতসকলে মোক যথেষ্ট এইটোৰ বাবে কৃতজ্ঞতা জনাইছে। মূলতঃ মই ভাবোঁ যে মই কম সময় পাইছোঁ, তাৰে ভিতৰত মোৰ প্ৰায় 1.5 বছৰটো কৰোণাৰ নামতে গ'ল। কৰোণাৰ ক্ষেত্ৰত বিগত ফাৰ্ষ্ট ৱেভ যিটো আছিল কৰোণা, সেইখিনি সময়ত অন্ততঃ এটা কথা আমি কনফিডেণ্টলি ক'ব পাৰোঁ, গুৱাহাটীত কোনো মানুহে ক্ষুধাটো হৈ ৰাতি শুবলগীয়া হোৱা নাই। কিন্তু আমি এইটো এটা মই ভাবোঁ যে যিটো ক্ষেত্ৰত মই নিজেও ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে মোৰ জীৱনত যদি কেতিয়াবা এটা আত্মসন্তুষ্টিৰ কথা আহে, তেতিয়াহ'লে মই অনুভৱ কৰোঁ যে বিগত কৰোণাৰ যিটো এটা মহামাৰীৰ সময়ত আমি কিন্তু ৰাইজৰ লগত আমি লকডাউনৰ পিৰিয়ডত আমি কোনো মানুহকে আমি ভোকেৰে বিচনাত যাবলৈ দিয়া নাই। গতিকে এইখিনিয়ে মই সময় বৰ বেছি পোৱা নাই। মই ক'লোৱেই 3 বছৰৰ 1.5 বছৰত আপোনাৰ কৰোণা আৰু এই মহামাৰীৰ লগতে গ'ল। 2020 চনটো আমাৰ সঁচাকৈ চাব গ'লে আপুনি 1.5 বছৰ এজন মন্ত্ৰী হিচাপে ফুল ফ্লেজেডলি মই 1.5 বছৰমান কাম কৰিলোঁ, কিয়নো প্ৰথম মন্ত্ৰী হৈ আপোনাৰ 6 মাহমান আপোনাৰ বিভাগটো বুজি উঠোতেই লাগে। 1.5 বছৰমান সময় এটা মানে আপুনি কোনো ধৰণৰ হেৰি কৰিব মানে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আপুনি চলাব লাগে। এইবাৰ ৰাজ্যত নতুন চৰকাৰ আহিলে, মুখ্যমন্ত্ৰী নতুন আহিছে, আৰু নতুন মুখ্যমন্ত্ৰীয়ে আহিয়েই কেইটামান কথা তেওঁৰ বা যি ধৰণৰ কাৰ্য প্ৰক্ৰিয়া আছে, সেই কাৰ্য প্ৰক্ৰিয়া কিছু তেওঁ ইতিমধ্যে কাম কৰা আৰম্ভ হৈছে, আৰু আজি এমাহো হোৱা নাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ। আৰু আপোনাৰ সভাপতিত্বৰ কালতেই বৰ্তমানৰ মুখ্যমন্ত্ৰী, মোৰ যদি ভুল হোৱা নাই 28 আগষ্ট 2015 চন আছিলে, য'ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিলে। কেনে দেখিছে নতুন চৰকাৰৰ বিগত প্ৰায় এমাহৰ কাম কাজ? মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বিগত সময়ছোৱাটো তেখেত আমাৰ বিত্তমন্ত্ৰী আছিলে, PWD বিভাগৰ মন্ত্ৰী আছিলে, মই তেখেতৰ লগতো কাম কৰাৰ এটা সুযোগ পাইছিলোঁ। আৰু মই তেখেতৰ কাম কৰাৰ দক্ষতাৰ সম্পৰ্কে কোনো দ্বিমত নাই। সাংঘাতিক এফিচিয়েণ্ট মানুহ। তাতোকে ডাঙৰ কথা হৈছে তেখেতে এটা সিদ্ধান্ত লোৱাৰ যিটো এটা লোৱাৰ কাৰণে যিটো এটা মানুহৰ মনৰ দৃঢ়তা থাকিব পাৰে, সেইটো তেখেতৰ সাংঘাতিক আছে। যিকোনো বিষয় এটা সেইটো সম্পৰ্কে তেখেতে সিদ্ধান্ত এটা লওঁতে বৰ সময় নলয়। আৰু তেখেতৰ লগত কাম কৰাৰ আটাইতকৈ যিটো সুবিধাজনক কথা সেইটো হৈছে, যিকোনো এটা বিষয় যদি তেওঁৰ ওচৰত উত্থাপন কৰা হয়, যিমান জটিল সমস্যা নহয় খুব কম সময়ৰ ভিতৰতে কিন্তু তেখেতে পিক আপ কৰিব পাৰে। গতিকে সাধাৰণতে এটা এডমিনিষ্ট্ৰেশ্যন চলাব লাগিলে এই 3টা গুণ যদি কাৰোবাৰ আছে, তেতিয়াহ'লে তেওঁ নিঃসন্দেহে এজন ভাল প্ৰশাসক হ'ব। আৰু তেখেতে যিখিনি পদক্ষেপ লৈছে, মই বিগত সময়তো কৈছোঁ যে কিছু ক্ষেত্ৰত কিন্তু তেখেতৰ সেই সাহসটো আছে। মই এটা সৰু এক্সাম্পল দিওঁ, মাদ্ৰাছাৰ ক্ষেত্ৰত আজিলৈকে অসমৰ কোনো এখন চৰকাৰে এই যিটো এটা ছাদুল্লাৰ দিনৰ পৰা এটা মানে ব্যৱস্থা চলি আহিছিল, কোনেও কিন্তু এই সাহস কৰা নাছিল যে মানে এইটোৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত ল'ব পাৰে। মানে মেকুৰীক টিলিঙা পিন্ধাবলৈ কিন্তু কোনো এটা চৰকাৰে
সাহস কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱাইছে কিয়নো আপুনি জানে যে ছাদুল্লাৰ সময়ত সৈয়দ ছাদুল্লা ডাঙৰীয়া তেখেতৰ সময়ত মাদ্ৰাছা শিক্ষাৰ বাবে যেটো চৰকাৰী ধন এটা ব্যৱহাৰ কৰা হৈছিল পৰৱৰ্তী কোনো চৰকাৰে কিন্তু সেই সম্পৰ্কে সকলোৱে জানে সকলোৱে বুজে অফ ৰেকৰ্ড বা বাহিৰত তেখেতসকলক এইটো ঠিক হোৱা নাই কিন্তু ঠিক হোৱা নাই বুলি ক'লেহে কিন্তু ৰাজনৈতিক পলিটিক্যাল কনসিকুৱেন্সেস কি হ'ব পাৰে হেতুলৈ খাতিৰ নকৰি এটা সিদ্ধান্ত ল'ব পৰা যেটো এটা দক্ষতা বা সিদ্ধান্ত ল'ব পৰা যেটো দৃঢ়তা এইটো সম্পৰ্কে কিন্তু আমি মানিব লাগিব আৰু মই ভাবো যে অসমত বহুত সমস্যা হৈ নাথাকিব যদি আমাৰ যিসকল নেতৃত্বই তেখেতসকলে এটা দৃঢ় সিদ্ধান্ত ল'ব পাৰে হয় আপুনি মাদ্ৰাছাৰ কথা ক'লে বা সিদ্ধান্ত লোৱাৰ কথা ক'লে মই তাতে দুটা এড কৰিব বিচাৰিছোঁ বিষয়টো মই অকমান ওচৰ চুবুৰীয়া ৰাজ্যখন পশ্চিম বংগত যাব বিচাৰিছোঁ আপোনালোকে পশ্চিম বংগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে যদিও আপুনি হেতুৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে একেবাৰে বা আপুনি সেই ধৰণৰ সেইজন ব্যক্তি নহয় যাক এই প্ৰশ্নটোৰ উত্তৰ দিব পৰা যায় বা মানে যাক সুধিব পৰা যায় মই তথাপি এই প্ৰশ্নটো এইকাৰণে সুধিছোঁ যিহেতু আপুনি মাদ্ৰাছাৰ উদ্ধৃতি দিলে আপুনি যদি পশ্চিম বংগত চাই মমতা বেনাৰ্জীৰ যিখন বিগত চৰকাৰৰ কাৰ্যকাল আছিলে তাত তেওঁলোকে যেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই তাত যদি মোৰ যদি ভুল হোৱা নাই বা মোৰ হাতত যিখিনি তথ্য আছে সেই ভিত্তিতে মই আপোনাক সুধিছোঁ যদি মোৰ ভুল হোৱা নাই তাত মই দেখা পাইছোঁ যে তেওঁলোকে সংস্কৃত তুলক লৈও কিছু সিদ্ধান্ত গ্ৰহণ কৰিছিল তাত তেওঁলোকে মমতা বেনাৰ্জীয়ে পুৰোহিতসকল যিসকল আছে তেওঁলোককো কিছু পেঞ্চনৰ ব্যৱস্থা কৰিছিল এজ ফাৰ মাই নলেজ যিখিনি মই গম পাইছোঁ এইটো এক ধৰণৰ এটা বিষয় এইটো বিজেপি চৰকাৰৰ ফালৰ পৰা আশা কৰি থকা হৈছিল এইটো কিন্তু কৰবাত নহয় কৰবাত সেই বিষয়টো কৰবাত অকমান এয়াৰ খাই যোৱা যেন অনুভৱ হৈছে নেকি আপুনি যদি পশ্চিমবংগৰ প্ৰসংগ উত্থাপন কৰে তেতিয়াহ'লে মই ক'ম যে মমতা বেনাৰ্জীয়ে নিৰ্লজ্জভাৱে এপিজমেণ্টৰ ৰাজনীতি কৰিছে আপুনি পশ্চিমবংগৰ বহুতো জিলা আছে যিবিলাকৰ জনগাঁথনি চাই আৰু যিবোৰ সিদ্ধান্ত তেখেতে লৈছে এইটো এটা একেবাৰে নিৰ্লজ্জ আত্মসমৰ্পণৰ ৰাজনীতি আৰু এই ৰাজনীতি কৰিয়ে ভাৰতবৰ্ষ দ্বিখণ্ডিত হৈছিলে এই ৰাজনীতিয়ে বংগক তেতিয়া পশ্চিমবংগ বা পূৰ্ববংগ বুলি নাছিলে স্বাধীনতাৰ আগতে তেতিয়া বংগ বিভাজনৰ সময়তো কিন্তু এই ৰাজনীতিয়ে বংগত এটা এই বংগ প্ৰদেশত এটা ডাঙৰ এটা ৰায়ত বা তেনেকুৱা ধৰণৰ হেৰি কৰিছিলে এইবাৰো তেখেতে কৰিছে আৰু পোষ্ট ইলেকশ্যনৰ যিখিনি হিংসা হ'ল আপোনালোকে দেখিছে নিৰ্লজ্জভাৱে কিভাৱে কৰা হৈছে কিন্তু কিছু ক্ষেত্ৰত হয়তো আমি যিভাৱে আগবাঢ়িব লাগিছিল আমাৰো ক্ষেত্ৰত অলপ আমাৰ সেইভাৱে আগবঢ়া নহ'ল মই কৈছোঁৱে যে মই প্ৰত্যক্ষভাৱে পশ্চিমবংগৰ ৰাজনৈতিক গ্ৰাউণ্ড ৰিয়েলিটিটো মই যেনেকৈ আমি টিভি বা গতিকে মই তাত কোনো প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ কিন্তু মই আপুনি জানে যে মই পশ্চিমবংগত মোৰ স্কুলীয়া দিন মোৰ পশ্চিমবংগতে অতিবাহিত হৈছে মই পুৰুলীয়া ৰামকৃষ্ণ মিছনত পঢ়িছিলোঁ আৰু তাত মই পঢ়া শুনা কৰাৰ বাবদ মোৰ লগত যিসকল পঢ়িছিল আজি ৱেষ্ট বেংগলত সেইবিলাক মানুহেও কিন্তু যথেষ্ট ছিনিয়ৰ পজিশ্যনত আহিছে মোৰ লগত পঢ়া বা মোৰ সমসাময়িক যিসকল কোনোবা IAS অফিচাৰ হৈছে যদি কোনোবা ভাল জাজ বিভিন্ন ক্ষেত্ৰত আছে তেখেতসকলৰ লগত মোৰ এটা সম্পৰ্ক আছে তেখেতসকলৰ লগত মই কথা বতৰাও পাতোঁ আৰু মই যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় আইন কোষৰ সহ আহ্বায়ক আছিলোঁ তেতিয়া মোক দায়িত্ব দিয়া হৈছিল ঝাৰখণ্ড ৱেষ্ট বেংগল অসম আৰু এনেকৈ দিয়া হৈছিল মই ৱেষ্ট বেংগলৰ যিবিলাক মফস্বলীয় যিবোৰ ন্যায়ালয় আছে মানে সুবাৰ্বান কোৰ্টছ আছে মফস্বল কোৰ্টবিলাক সেইবিলাকৰ বহুতো মানুহৰ লগত মোৰ চিনাকি আছে গতিকে তেখেতসকলৰ লগত মোৰ খুব কথা পতা হয় মোৰ বঙালীটো মোৰ দ্বিতীয় মাতৃভাষাৰ দৰে কিন্তু মই বঙালী যেহেতু মই 9টা বছৰ মোৰ জীৱনৰ সৰুতে ফৰ্মেটিভ ইয়াৰ্ছৰ 9টা বছৰ মই তাতে কটাইছোঁ গতিকে বেংগলী ইজ লাইক মাই ছেকেণ্ড মাদাৰ টাং গতিকে মই তেখেতসকলৰ লগত মোৰ সেই সম্পৰ্কটো আছে মই কথা বতৰাও পাতোঁ আৰু মই ভাবোঁ যে মমতা বেনাৰ্জী প্লেড হাৰ কাৰ্ড
ভেৰি ষ্ট্ৰিক্টলি আৰু ঠিক এনেধৰণে যিটো ব্ৰাহ্মীণ কাৰ্ড আছিলে আপুনি যদি মনত পৰে 2007 চনত সেই একেটা ব্ৰাহ্মীণ কাৰ্ড ইউপিত হেৰিয়ে খেলিছিলে আপোনাৰ মায়াৱতীয়ে পশ্চিমবংগত ব্ৰাহ্মীণ যিটো কাষ্ট পশ্চিমবংগত কাষ্ট লৈ নহয় ৰিলিজন লৈ হয় কাষ্ট আৰু ৰিলিজনটোক এক নকৰিব কাষ্টটো হয়গে আমাৰ কাষ্ট যিটো আছে হিন্দু ধৰ্মৰ ভিতৰতে বিভিন্ন বৰ্ণলৈ যিটো আছে বৰ্ণ আৰু ধৰ্ম এক নহয় ৱেষ্ট বেংগলত যিটো হৈছে ৱেষ্ট বেংগলত ক্লিয়াৰ কাট ধৰ্মৰ ভিত্তিত হৈছে আৰু আপুনি আমাৰ যিটো উত্তৰ ভাৰতত এইটো ধৰ্মতকৈ বৰ্ণৰ ওপৰত বেছি হয় গতিকে দুয়োটা বস্তু সম্পূৰ্ণ বেলেগ বস্তু আৰু মমতা বেনাৰ্জীয়ে তেখেতে ধৰ্মৰ যিখন কাৰ্ড আপুনি অলপতে ক'লে যে যেনেকৈ পুৰোহিতবিলাককো দিছে এতিয়া পুৰোহিতবিলাকক দিলে কোনজন পুৰোহিত কোনটো মন্দিৰৰ পুৰোহিত সেইটো আপুনি কেনেকৈ ক'ব মন্দিৰ প্ৰত্যেকটো মোৰ নিজৰ ঘৰটোতো এটা মন্দিৰ আছে আপোনাৰ ঘৰতো এটা মন্দিৰ আছে গতিকে তাৰ পুৰোহিতজনে এইটো কাৰণে এলিজিবল হ'ব নেকি এনেকুৱা ধৰণৰ তেখেতে এইটো এটা সম্পূৰ্ণ ৰাজনৈতিক আপুনি মানে ক'ব বিচাৰিছে যে কেৱল ৰাজনৈতিক সুবিধা বা ৰাজনৈতিক লাভালাভৰ বাবে এই সিদ্ধান্তটো লৈছিল ৰাজনৈতিক লাভালাভৰ কাৰণেতো নিঃসন্দেহে কৰিছে তেখেতে সেইটো নিজে স্বীকাৰো কৰে মই কেইটামান ব্যক্তিগত বিষয়লৈ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি নিজেও উল্লেখ কৰিলে এটা কিছু সময় পূৰ্বে যে আপোনাৰ জীৱনত আপুনি পশ্চিমবংগত সুদীৰ্ঘ আপোনাৰ প্ৰায় 9টা বছৰ আপুনি কটাইছে আপুনি যদি এই মুহূৰ্তত চাই মই প্ৰশ্নটো এইকাৰণে মই আপোনাক সুধিছোঁ আপোনাৰ মন্তব্যটো মই জানিব বিচাৰিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আপুনি এতিয়া যিটো বিচাৰধাৰাৰ লগত আছে আপোনাৰ জীৱনত আপুনি কিন্তু সকলো বিচাৰধাৰাৰে লগত আপুনি থকাৰ বা আপুনি তাৰ সোৱাদ পোৱাৰ আপুনি এটা অভিজ্ঞতা আপোনাৰ আছে মোৰ যদি ভুল হোৱা নাই আপুনি কিছুদিন যিটো মানে দিল্লীৰ JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি কোৱা হয় যিটো কোৱা হয় যে অকণমান বামপন্থী বিচাৰধাৰাৰ এক চিন্তাধাৰাৰ এক প্ৰতিষ্ঠান বা তাত বেছিকৈ আছে ইনফ্লুৱেঞ্চ বুলি কোৱা যায় তাতো আপুনি কিছুদিন থাকিব লগা হৈছিল তাৰপিছত এতিয়া আপুনি আছে সম্পূৰ্ণ এনেকুৱাতে যিটো ৰাইট উইং বুলি বৰ্তমান আমাৰ দেশত কোৱা যায় বা বিভিন্নজনে মন্তব্য কৰে যে ৰাইট উইং এই ৰাইট উইঙত আপুনি আহাত বা এই গোটেইখিনি কথা বতৰা আপুনি বুজাত আপোনাৰ পূৰ্বৰ যিখিনি অভিজ্ঞতা আছিলে বা সি লাগিলে JNUৰে হওক সি লাগিলে পশ্চিমবংগৰে হওক কেনেকুৱা ধৰণৰ ৰোল আছিল আপুনি কৈছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি মই এৰি গুৱাহাটীলৈ ফিৰি আহিছিলোঁ একমাত্ৰ মই তাৰ যিটো বামপন্থী ৰাজনীতি মই তাৰ যিটো হিপক্ৰেচি ভণ্ডামি এই ভণ্ডামিটো দেখি মই অনুভৱ কৰিছিলোঁ যে এনেকুৱা এটা পৰিৱেশত মই ভাল নাপাম আৰু সেইকাৰণে মই JNUৰ আটাইতকৈ যিটো সেইখিনি সময়ত আটাইতকৈ ভাল ডিপাৰ্টমেণ্ট বুলি কৈছিলে মানে তেতিয়া স্বনামধন্য যিবোৰ আপোনালোকে স্বনামধন্য বুলি কয় সেনেকুৱা ধৰণৰ গোটেইখিনি মানুহ আছিল আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ল'ৰা তেখেতৰ নামটো পাহৰিলোঁ মই শংকৰ হোপাই বা ৰমিলা থেপাৰ বা এইবিলাক সকলোৱে আছিলে সকলো ভাল ডিপাৰ্টমেণ্ট এটা সেই ডিপাৰ্টমেণ্টত ছিট পোৱাতে খুব ডাঙৰ কথা আছিল মই ছিট পাই কিন্তু এটা ছেমিষ্টাৰ থাকি মই গুচি আহিছোঁ কিয়নো মই অনুভৱ কৰিছিলোঁ যে মই যিটো এটা সৰুতে যিটো এটা মোৰ সংস্কাৰ হ'ল মই ক'লোৱে মই ৰামকৃষ্ণ মিছনত শিক্ষা গ্ৰহণ কৰিছোঁ গতিকে সেই স্কুলত সেইখিনি সময়ত হয়তো আমি নিজে বিচাৰি লোৱা নাই কিন্তু যিহেতু এটা সেনেকুৱা পৰিৱেশৰ মাজত ডাঙৰ দীঘল হ'লোঁ গতিকে সেইটো আমাৰ ভিতৰত সোমাই গ'ল পৰৱৰ্তী সময়তো মই যিখিনি মানুহ পাইছোঁ বা যিখিনি মানুহৰ লগত মোৰ এটা আত্মীয়তা গঢ় লৈ উঠিছিলে মই গোটেইখিনি ৰাজনৈতিক চিন্তাৰে মানুহক লগ পাইছোঁ আৰু ইকনমিক্সৰ ছাত্ৰ হিচাপে মই ইকনমিক্সৰ ছাত্ৰ হিচাপে মই কমিউনিজম এজ এ থিয়ৰী পেপাৰ পঢ়িছোঁ থিয়ৰিটিকেলি মই অন্ততঃ ক'ব পাৰোঁ যে মই মেইন যিখন হেৰি আছিলে তেখেতসকলৰ দাস কেপিটেল বা এইবিলাক আমি ইকনমিক্সত নম্বৰ পাবৰ কাৰণে পঢ়িলেওতো পঢ়িছোঁ গতিকে নাজানো সেইটো কথা নহয় কিন্তু সামগ্ৰিকভাৱে আমাৰ ভাৰতবৰ্ষৰ যিটো এটা সনাতন চিন্তাধাৰা এই সনাতন চিন্তাধাৰাটো কিন্তু গঢ় লৈ উঠিছে কোনোবাই সৃষ্টি কৰা নহয় গতিকে মই এতিয়াও অনুভৱ কৰোঁ আৰু সেইবাবে মই কৈছোঁ যে মই আপোনাক আৰম্ভণিতে ক'লোঁ
যে মই যেতিয়া এই ৰাজনীতিৰ পথাৰখনলৈ আহিছিলোঁ বা সেইটো হয়তো সংযোগবশতঃ হৈছে মই কেতিয়াও পলিটিক্সত আহিব খোজা নাছিলোঁ মই আহিম বুলি ভবাও নাছিলোঁ কিন্তু যেতিয়া আহিলোঁ আহোঁতেও কিন্তু মই ভাবোঁ যে মই এটা আদৰ্শৰ কাৰণে আহিছোঁ এটা চিন্তাৰ কাৰণে আহিছোঁ এটা বিচাৰধাৰাত মোৰ আনুগত্য আছে বুলিহে মই আহিছোঁ মানে মই সেইটোৱে কৈছোঁ যে কি প্ৰভাৱ পেলালে মানে আপোনাক এই উইংটোত আহাত বা আপুনি ৰাইট উইং যিটোক আমাক কৈ থকা হয় বা যিটো বিচাৰধাৰা বুলি বৰ্তমান কৈ থকা হয় সেইটোত অহাত কি প্ৰভাৱ পেলালে মই সেইকাৰণে আপোনাক প্ৰশ্নটো সুধিছোঁ চাওক মই যেতিয়া সৰু আছিলোঁ আমি ৰামকৃষ্ণ মিছনত যেতিয়া পুৱাই দৈনন্দিন আমি যিটো প্ৰাৰ্থনা কৰোঁ সেই প্ৰাৰ্থনাৰ ভিতৰত পাছ ধৰি লওক মই যেতিয়া আছিলোঁ আমাৰ এখন ইণ্ডিয়ান কালচাৰ বুলি এখন পেপাৰ আছিলে সেইখন কোনো কম্পালচৰি পেপাৰ নাছিলে কিন্তু ইলেক্টিভ হিচাপে আছিলে তাত আমাক গীতাৰ শ্লোক আহে 100 নম্বৰৰ পেপাৰ থাকে তাত 4টা গীতাৰ শ্লোক আহে 20 নম্বৰকৈ জানো যে এই শ্লোককেইটা যদি মুখস্থ কৰোঁ তেতিয়াহ'লে এইকেইটাই কিন্তু গোটা নম্বৰ দিব মোক গতিকে তেতিয়া শ্লোকটো কৰিছিলোঁ এইকাৰণে যে পৰীক্ষাত নম্বৰ বেছি পাম কিন্তু আজি যেতিয়া জীৱনৰ এটা সময়ত আহি যেতিয়া উপনীত হৈছোঁ সেই সময়ত এই যিবোৰ তেতিয়া হয়তো যান্ত্ৰিকভাৱে এইবোৰ আমি আয়ত্ত কৰিছিলোঁ কিন্তু এতিয়া সেইবিলাকৰ গৃহলৈ যোৱাৰ এটা বয়স হৈছে উপলব্ধিও হৈছে আৰু তেতিয়া মই দেখোঁ যে এইবিলাকে কিন্তু সঠিক আমাৰ দিশটো দেখুৱায় আৰু সেইবাবে কৈছোঁ যে মই এই যিটো দৰ্শন এই দৰ্শন প্ৰতি আকৃষ্ট হৈহে মই কিন্তু ৰাজনীতিলৈ আহিছোঁ হয় মই শেষৰ এটা বা দুটা প্ৰশ্নলৈ আগবাঢ়িছোঁ আৰু মই যিমান পাৰোঁ মানে আপুনি যিমান পাৰে এইটোত যদি এটা স্পষ্ট উত্তৰ দিব পাৰে মই সদায় সকলো কথা স্পষ্টকৈ আপোনাক একদম স্পষ্ট কথাই কৈ আছোঁ সেইকাৰণে মই কৈছোঁ যে আৰু যাতে স্পষ্ট কৰে ইমান সময় স্পষ্ট কৰিলে আৰু এটা ইয়াতকৈও যাতে স্পষ্ট কৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মূল মন্ত্ৰ লৈ পেলাই আগবাঢ়িছিল কিন্তু এইবাৰ নিৰ্বাচনত দেখা পোৱা গ'ল যি বিশ্বাসৰ কথা কোৱা হৈছে সবকা সাথ বিশেষকৈ লোৱাৰ বেল্টত সি লাগিলে পূব বিলাচীপাৰা সমষ্টি হওক সি লাগিলে গোলকগঞ্জ সমষ্টি হওক সি লাগিলে বৰক্ষেত্ৰী সমষ্টি হওক যিকেইটা আপোনালোকৰ দখলত আছিলে তাত কিন্তু সবকা বিশ্বাস আপোনালোকৰ পক্ষত নাহিলে যদিও আপোনালোকে কৈ থাকিলে দীক্ষিত ডাঙৰীয়া এহাতেৰে তালি বাজে জানো আপুনি তালি এটা যদি বজাবলৈ হাত তালি বজাবলৈ এহাতেৰে বজাব পাৰে নেকি আপুনি নিশ্চিতভাৱে নোৱাৰে তেতিয়াহ'লে আমিও পৰা নাই তাৰমানে সেইটো অকণমান বিশ্লেষণটো যদি আপুনি মই বিশ্লেষণ মানে মই মোৰ নিজৰ গুৱাহাটীৰে কওঁ মই গুৱাহাটীত এবাৰ মই হেৰিকে কৈছোঁ যে মোক গুৱাহাটীত যিখিনি আমাৰ মুছলিম ভোটাৰ আছে তেখেতসকলৰ 80% মোক ভোট দিয়া নাই তেওঁলোকে কংগ্ৰেছক দিছে কিন্তু আপুনি যদি যোৱা বিগত 5 বছৰত মোৰ কাম কাজ চাই তেখেতসকলে ব্যক্তিগতভাৱে কয় যে আপোনাক আমি ভাল পাওঁ আজি প্ৰায় 11-12 বছৰ ধৰি কিন্তু মই তেখেতসকলৰ সমাজৰ লগত তেখেতসকলৰ ধাৰ্মিক অনুষ্ঠানৰ লগত সকলোতে মই জড়িত হৈ আছোঁ মই বিধায়ক হোৱাৰ পিছতো কিন্তু মই তেখেতসকলৰ কাকোৱে কোনো তেনেকুৱা ধৰণৰ উপেক্ষা কৰা নাই তাৰপিছতো তেখেতসকলে মোক ভোট নিদিলে এতিয়া সেই ভোট নিদিয়াৰ কাৰণে এটা মোক কোনে দুখ দিব পাৰে আপোনাক অমুকে ভোট নিদিলে তাৰমানে এইটো নহয় যে মই তেখেতসকলৰ বিশ্বাস জয় কৰিবলৈ প্ৰচেষ্টা কৰা নাই এই চৰকাৰখনে আমাৰ সংখ্যালঘুসকলৰ যিটো বিশ্বাসে বিশ্বাস জয় কৰিবলৈ তেখেতসকলে কোনো ত্ৰুটি কৰা নাই কিন্তু তাৰ সত্ত্বেও যদি তেখেতসকলে বা তেখেতসকলৰ যিখিনি মানুহে নেতৃত্ব দিয়ে সেইখিনি যদি আমাক বিশ্বাসত নলয় তাৰ বাবে আমাক কেনেকৈ দোষী কৰিব আপুনি মোক এটা স্পষ্ট প্ৰশ্ন সুধিছে মই যদি স্পষ্ট উত্তৰ নিদিওঁ তাৰ কাৰণে আপোনাক মই কেনেকৈ দোষী দিম সেইকাৰণে সোধা হৈছে যে কিয় মানে ত্ৰুটিটো ক'ত ৰৈ গৈছে ত্ৰুটিটো হৈছে যে তেখেতসকলে এতিয়াও আমাক বিশ্বাসত লোৱা নাই আমি তেখেতসকলৰ লগত গৈছোঁ তেখেতসকলৰ ওচৰত আমি আহি কৈছোঁ যে আপোনালোকে আমাক বিশ্বাসত ল'ব পাৰে এতিয়া তেখেতসকলে যদি আমাৰ বিশ্বাসত নলয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ মই অন্তিম প্ৰশ্নলৈ আগবাঢ়িছোঁ আৰু অনুষ্ঠানটো শেষ কৰিম এটা বা দুটা শব্দৰ ভিতৰত উত্তৰটো দিলে ভাল হ'ব যে ৰাজনৈতিক ভৱিষ্যত আৰু আপুনি এতিয়া কেনেধৰণে কৰিম বুলি ভাবিছে বিধায়ক হিচাপে আপুনি আছে আৰু মই কৈছোঁৱে যে মই এটা ব্যৱস্থাৰ মাজত আছোঁ এটা পলিটিকেল ছিষ্টেমৰ মাজত আছোঁ আৰু এই পলিটিকেল ছিষ্টেমটোত আমাৰ যিখিনিয়ে নেতৃত্ব দি আছে তেখেতসকলে কেনেকৈ ক'ত মোক ব্যৱহাৰ কৰে সেইটো তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিব
যেহেতু মই এটা ব্যৱস্থাৰ মাজত আছোঁ গতিকে আৰু আপুনি মানে- যদি মানে গাড়ী মই- আপুনি এখন গাড়ীত গৈ আছে আপুনি এজন মানুহক গাড়ীখন চলাবলৈ দিছে এতিয়া গাড়ীখনে য'ত লৈ যাব। গাড়ীখন তেখেতে কেনেকৈ চলায় সেইটো আপুনি পিছ চিটত বহিটো আৰু ড্ৰাইভিং নকৰে আপুনি পিছ চিটত বহি নকৰে যে আপুনি এতিয়া ফাৰ্ষ্ট গিয়াৰ দিয়ক ছেকেণ্ড গিয়াৰ দিয়ক থাৰ্ড গিয়াৰ দিয়ক মোৰ ক্ষেত্ৰতো সেই একেই মানে মই এইকাৰণে সুধিছোঁ যে তেখেতসকলক মই নেতা বুলি মানিছোঁ তেওঁলোকে যিটো মই বুজি পালোঁ নেতৃত্ব মই স্বীকাৰ কৰিছোঁ আৰু তেখেতসকলে নেতৃত্বই মোক কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰে সেইটো তেখেতসকলৰ মই মানে ওপৰত আপোনাক কৰিছে এইটো কাৰণে প্ৰশ্নটো সুধিছোঁ আৰু প্ৰশ্নটো এইটোৱেই যে আমি বাৰম্বাৰ বিভিন্ন সময়ত শুনো যে দেশৰ প্ৰধানমন্ত্ৰীয়েও বাৰম্বাৰ নিজৰ মন্তব্যত কয় বা বিভিন্ন প্ৰসংগত তেওঁ কয় যে তেওঁ যিমানখিনি কৰিব বিচাৰিছে তাৰ বহু কাম এতিয়াও তেওঁ কৰিব পৰা নাই বা তেওঁ কৰিবলৈ বাকী আছে আৰু এইটো স্বাভাৱিকভাৱে মানুহ এজনৰ জীৱনত যিকোনো এজন ব্যক্তিৰ জীৱনত তেওঁ বহু আশা থাকে আকাংক্ষা থাকে কিন্তু তেওঁ কেতিয়াবা হয় যে পৰিৱেশ পৰিস্থিতি পায়ো বা তেওঁলোক সুযোগ পায়ো সেই গোটেইখিনি পূৰ্ণ বা কাম কৰিব তেওঁ সম্ভৱ নহয় আপোনাৰ তেনেকুৱা কিবা আছেগৈ নেকি একেবাৰে নাই মই জীৱনক লৈ পেলাই সম্পূৰ্ণভাৱে সন্তুষ্ট কিয়নো মই যেতিয়া মোৰ নিজৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিলোঁ ইমানখিনিলৈকে যে আহি পাম সেইটোৱে মই কেতিয়াও ভবা নাছিলোঁ মই যেতিয়া প্ৰথম উকালতি আৰম্ভ কৰিছিলোঁ তেতিয়া এনেকুৱা এটা আছিল যে হয়তো কোনোবা দিনা জাজ হ'ম দুবাৰ মই গুৱাহাটী হাইকোৰ্টৰ জাজ হোৱাৰ কাৰণে অফাৰো পাইছিলোঁ মই জাষ্টিছ চেলেমেশ্বৰ আৰু আদৰ্শ গোৱেলৰ দিনত তেখেতসকলে মোক কৈছিলে তুমি আহা গুৱাহাটী হাইকোৰ্টৰ জাজ হোৱাহি কিন্তু মই তেতিয়া অনুভৱ কৰা নাছিলোঁ যে মই এজন ন্যায়াধীশ হৈ মই মোৰ সঠিকভাৱে মোৰ কাম চলাব পাৰিম মোৰ টেম্পাৰমেণ্টটো অলপ বেলেগ গতিকে মই সেইকাৰণে লোৱা নাছিলোঁ আজিৰ দিনতো মই নিজক লৈ পেলাই কিন্তু মোৰ এটা আত্মসন্তুষ্টি আছে আৰু আই নেভাৰ লুজ শ্লিপ অভাৰ মাই পলিটিকেল ৰাজনীতিৰ ঠাইত সমাজৰ লগত মোৰ সম্পৰ্ক সমাজৰ লগত সম্পৰ্ক মই গোটেইখিনিকে সাঙুৰি এটা অনাহক কেওছ এটা কেতিয়াও নকৰোঁ কৰাও আপুনি দেখিছে মোক জানে আপুনি ব্যক্তিগত মই কেতিয়াও নকৰোঁ ধন্যবাদ জনাইছোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি টু দ্য পইণ্টলৈ টাইমিটলৈ আহিলে আৰু স্পষ্টতাৰে উত্তৰ দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ এয়া আছিল পূব গুৱাহাটী সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন ৰাজ্যিক সভাপতি বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য যে জীৱনক লৈ তেওঁৰ আৰু একো আক্ষেপ নাই যিখিনি ভাবিছিল সেই গোটেইখিনি তেওঁ ইতিমধ্যে বা ক'ৰবাত নহয় ক'ৰবাত তেওঁ সফল হৈছে বুলি তেওঁ মন্তব্য কৰিলে টু দ্য পইণ্টৰ পৰা মই ডিকিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ